এজন বহিৰাজ্যত কৰ্মৰত যুৱক আছিল তেওঁ। ভাবিছিল সিকিউৰিটি গাৰ্ডেই জীৱনৰ মূল জীৱিকাৰ থল হ'ব। কিন্তু মহামাৰী কোভিডে জীৱনৰ সকলো গতিপথেই সলাই দিলে এইজন যুৱকৰ। বিশ্বত ভয়ংকৰ ৰূপ লোৱা মহামাৰী কৰোনাৰ সময়ত ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিল। কিন্তু উপাৰ্জনৰ একো পথ নাছিল এইগৰাকী যুৱকৰ হাতত। প্ৰথমে বাছি ল'লে কৃষি কৰ্ম, তাৰ সমান্তৰালকৈ আৰম্ভ কৰিলে গৰু গাহৰি পালনৰ লগতে ছাগলী পালন। বিগত বৰ্ষত 6 কোটি টকাৰ ৰঙালাও বহিৰাজ্যলৈ ৰপ্তানি কৰা বোকাখাতৰ কৃষকৰ দলটোৰ সদস্য এইগৰাকী ৰাজীৱ ছেত্ৰী এতিয়া সদা ব্যস্ত এগৰাকী ছাগলী পালক। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান এইটো ছাগলী পালনৰ কাৰণে আমাক দিছিল। আমি প্ৰথমে 75 টকা পালোঁ, তাৰ 2 মাহৰ পিছত আকৌ 25,000 সোমালে। আমি এতিয়া বৰ্তমান 25-26 জনীমান ছাগলী কিনি আমি থৈছোঁ। অহা বছৰ আমি 6 কোটি টকা ৰঙালাও এই জেগাৰ পৰা বিক্ৰী কৰিবলৈ সক্ষম হৈছিলোঁ। মাটি অনুপাতত আমি এবাৰ চালে 12 কোটিৰো অধিক ৰঙালাও বিক্ৰী কৰিবলৈ সক্ষম হ'ম বুলি আমি দৃঢ় বিশ্বাস এটা আছে। মই 40 বিঘামান খেতি কৰিছোঁ বৰ্তমান, ৰঙালাও 40 বিঘা, মাটিমাহ 50 বিঘামান আছে, আলু 1 বিঘামান আছে। সমান্তৰালকৈ 40 বিঘা মাটিত ৰঙালাও, 50 বিঘা মাটিত মাটিমাহৰ খেতি কৰাৰ সমানে সমানে ৰাজীৱ ছেত্ৰীয়ে ছাগলী পালনেৰে স্বনিৰ্ভৰশীলতাৰ এক পথ দেখুৱাবলৈ মন বান্ধিছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ প্ৰথম কিস্তিৰ 1 লাখ টকা ইতিমধ্যে লাভ কৰিছে ৰাজীৱ ছেত্ৰীয়ে। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আজি আমি যি 1 লাখ টকা বৰ্তমান পালোঁ, তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত সকলোৱে স্বাৱলম্বী হ'ব পাৰে। 1 লাখ টকা আজিৰ দিনত মামুলি পইচা নহয়, সেই পইচাখন আমাক দিছে। সেই পইচা আমি সৎ ব্যৱহাৰ কৰিছোঁ আৰু আগলৈ সৎ ব্যৱহাৰ কৰি যাম। অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অন্তৰৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈ আমাক চাওক, এনেকৈ আগবাঢ়ি নিবৰ কাৰণে সহায় সহযোগ কৰক। কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া কৃষি ক্ষেত্ৰত আহে, পৰিবহণ কৰে, চাই যায় আৰু কৃষি ক্ষেত্ৰত আহিলে বহুত সময়লৈকে ৰৈ থাকে আৰু ছাৰৰ এটা সহযোগ আছে। ৰঙালাও গুটিয়ে হওক, আজি বিভিন্ন আপোনালোকে জানে যে বোকাখাত সমষ্টিত আমাৰ এগ্ৰিকালচাৰৰ ফালৰ পৰাও আমাক বহুতো সুবিধা দিছে। এই কঠীয়াই হওক, যিকোনো হওক, মাটি আনিও দিয়ে, সকলোকে সম পৰিমাণে বিতৰণ কৰিছে। তাৰ কাৰণে আমাৰ বোকাখাত সমষ্টিৰ কৃষি বিষয়াসকলকো অন্তৰৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উল্লেখ্য যে নিজৰ কৃষিকৰ্মৰ লগতে গৰু ছাগলী গাহৰি পালনেৰে দেখুওৱা নিদৰ্শনৰ বাবে ৰাজীৱ ছেত্ৰীয়ে লাভ কৰিছে ভাৰত গৌৰৱ সন্মানো। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।